একদম হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দৰকাৰ হ'লে মই অকল বিধানসভাত টেবুলত উঠা মানুহ নহয় মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম যে নাই দিব লাগিব মোৰ মানুহৰ অৱস্থা বেয়া হৈছে মোৰ মানুহে খাবলৈ পোৱা নাই মোৰ মানুহৰ প্ৰত্যেকজন মানুহৰ গাত এতিয়া খজুৱতি হয়নে নহয় চব বুঢ়া বুঢ়ী মানুহবিলাক চব বেমাৰী হৈ হস্পিটেলাইজ ছাগলী গৰু মৰি শেষ হ'লনে নাই যিকেইটা আছে তাৰো খাবলৈ একো নাই এতিয়া হয়নে নহয় আৰু ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ দুখীয়া মানুহৰে হাজিৰা কৰি কৰি ঘৰ এটা বনাইছিলে সেই ঘৰটো শেষ ঘৰৰ ভিতৰত যদি এটা টিভি লৈছিলে সেইটো শেষ ফ্ৰিজ এটা যদি লৈছিলে সেইটো শেষ চব শেষ গতিকে 10 লাখ টকা যদি নিদিয়ে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব নিদিওঁ আৰু মই এটা কথা কৈছোঁ যে যিবিলাক মানুহৰ লোন আছে বিশেষকৈ মটৰ চাইকেলৰ EMI গাড়ীৰ EMI আৰু বেংকৰ লোন সেই বেংকৰ লোনবিলাক যাতে অহা 6 মাহ বা এবছৰলৈ যাতে মাফ কৰি দিয়ে হয়নে পাৰিলে গোটেইটোৱে মাফ কৰি দিয়ক নোৱাৰিলে অন্ততঃ 6 মাহলৈ ৰখাই দিয়ক আৰু তাৰ ওপৰত কিন্তু কৰ লগাব নোৱাৰিব হেৰি লগাব নোৱাৰিব সুদ লগাব নোৱাৰিব তো এইটো মই মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে হাতজোৰ কৰি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক কৈ দিয়ক যে প্ৰত্যেকখন দোকানে যাতে ইঞ্চুৰেঞ্চৰ পুৰা পইচা যাতে পায় যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে হয়নে নহয় বস্তু গাড়ী হেৰি সোমাই গ'ল গোটেই দোকানখনৰ 1 কোটি টকা লোকচান দোকানীটোৱে কৰিলে হ'ব এতিয়া হয়নে নহয় গোটেই লোন চোন লৈ মানুহটোৱে যেনে তেনে দোকানখন চলাই আছে হয়নে নহয় তো এতিয়া যদি চৰকাৰে অলপ সহায় নকৰে আমি মানুহবোৰ মৰি যাম সেইকাৰণে মই আটাইকে এই কথাখিনি ক'লো মই ঠিকে কৈ আছো নে কথাকেইটা আপোনালোক দৰকাৰ হ'লে মোৰ লগত গুৱাহাটীলৈ ওলাব হ'ব ধন্যবাদ